এক দৃষ্টিনন্দন শোভাযাত্ৰা শোভাযাত্ৰাৰ সন্মুখত সুশোভিত গজেন্দ্ৰ কি নাই এই শোভাযাত্ৰা অসমীয়া চহা গ্ৰাম্য জীৱনৰ পৰা গুৰুজনাৰ অমৰ সৃষ্টিৰাজিলৈকে সকলো মূৰ্তমান হৈ উঠিছে এই শোভাযাত্ৰাত এসময়ৰ আভিজাত্যৰ প্ৰতীক এম্বেছেডৰলৈ খুমটাৰ বিধায়ক মৃণাল শইকীয়া মৃণাল শইকীয়াই ভাগ লৈছে ভিনটেজ কাৰ ৰেলীৰ প্ৰতিযোগিতাত গোলাঘাট জিলাৰ ঐতিহাসিক চিনাতলী বৰনামঘৰত অনুষ্ঠিত হৈছে বাৰ্ষিক পানীতোলা বৰ্ষবাস মহোৎসৱ 850 ঘৰ গৃহস্থৰ অংশীদাৰ থকা বৰনামঘৰত 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এই বাৰ্ষিক বৰ্ষবাস মহোৎসৱ 200 বছৰৰ অধিক পুৰণি নামঘৰত বৰসভা মহোৎসৱৰ বাবে সমগ্ৰ গাঁওখনতে এতিয়া উদুলি আৰু ভক্তিভৰা পৰিৱেশ পৰম্পৰাগতভাৱে বৰসবাহৰ লগত সংগতি ৰাখি এনেকৈ পানীতোলা আৰু শোভাযাত্ৰা কাৰ্যসূচীত ভাগ লৈছে গাঁওখনৰ অলেখ অজস্ৰ লোকে পানীতোলা শোভাযাত্ৰাত অনুষ্ঠিত হৈছে সাংস্কৃতিক শোভাযাত্ৰাৰ প্ৰতিযোগিতা চিনাতলী গাঁৱৰ 60টা বংশই অংশগ্ৰহণ কৰিছে পানীতোলা শোভাযাত্ৰাৰ প্ৰতিযোগিতাত আমাৰ বৰনামঘৰ সমাজসেৱী উদ্যোগত যি আমাৰ বাৰ্ষিক বৰসভা আৰু পানীতোলা কাৰ্যসূচী আমাৰ যোৱা কালিৰ পৰা আমাৰ অনুষ্ঠিত হৈছে 4 দিনীয়া কাৰ্যসূচী অনুষ্ঠিত হৈছে আজি আমাৰ দ্বিতীয় দিনা এই দ্বিতীয় দিনা আমাৰ ধৰ্মীয় ৰীতি নীতি পালন কৰি এটি সাংস্কৃতিক শোভাযাত্ৰা আমি প্ৰতিযোগিতামূলক আয়োজন কৰিছোঁ প্ৰায় আমাৰ 60টা বংশ আছে 60টা বংশই আমাৰ ইয়াত অংশগ্ৰহণ কৰিছে প্ৰথমে সুশোভিত গজৰাজেৰে আৰম্ভ কৰা শোভাযাত্ৰাত গায়ন বায়ন ভাওনা চহা কৃষক মহিলা ৰাইনাম বিহুনাম নাগাৰানাম আদি উপস্থাপন কৰিছে চিনাতলী গাঁৱৰ ৰাইজে খুমটাৰ বিধায়ক মৃণাল শইকীয়াই এম্বেছেডৰলৈ অংশগ্ৰহণ কৰিছে শোভাযাত্ৰা হয় আজি চিনাতলী বৰনামঘৰত যি পানীতোলাৰ লগতে এটা প্ৰতিযোগিতা আৰম্ভ কৰিছিল যে বিভিন্ন কলা কৃষ্টি কলা সংস্কৃতিৰ লগতে ভিনটেজ কাৰৰ এটা শাখা ৰাখিছিলে তাত মোৰ পুৰণি এম্বেছেডৰখন লৈ ওলাই আহিছোঁ আৰু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছোঁ খুব ভাল লাগিছে আজি সুন্দৰ এটা পৰিৱেশ সুন্দৰ এটা প্ৰচেছন হৈছে আৰু তাত নিজে অন্তৰ্ভুক্ত হ'বলৈ পাই ভাল লাগিছে ধৰ্মীয় পানীতোলা শোভাযাত্ৰাত গাঁওখনৰ ৰাইজে ঠায়ে ঠায়ে আদৰি সেৱা ল'লে পথতেই বৰসবাহলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিবলগীয়া অগণন ভকতক শনিবাৰে আদৰিব চিনাতলীবাসীয়ে ভকতক আপ্যায়নৰ বাবে আহৰি নাই এতিয়া গাঁওখনত খুমটাৰ পৰা বেদাংগ তামুলী DY365